নমস্কাৰ সমূহ পৰীক্ষাৰ্থী আপোনালোকে চাবলৈ আৰম্ভ কৰিছে জ্ঞানঘৰ। আজিৰ এইটো ভিডিঅ'ত আমি আলোচনা কৰিম সাধাৰণ জ্ঞানৰ কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্নৰ বিষয়ে। এইটো আমাৰ সাধাৰণ জ্ঞানৰ 18 নম্বৰ পাৰ্ট হয়। যদি আগৰ ভিডিঅ'বোৰ চোৱা নাই প্লেলিষ্টত গৈ চাব পাৰিব। প্ৰথম প্ৰশ্ন, চক্ৰশিলা অভয়াৰণ্য কোনখন জিলাত অৱস্থিত? নগাঁও, কামৰূপ, কাৰ্বি আংলং, ধুবুৰী। শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি ধুবুৰী। অসমৰ প্ৰথমটো গুৰুদ্বাৰ ক'ত আছে? ধুবুৰী, কামৰূপ, নলবাৰী, তেজপুৰ। শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ধুবুৰী। অসমৰ প্ৰথম অসমীয়া বাৰ্তা আলোচনীখনৰ নাম কি? অপৰূপ, অৰুণোদয়, জেউতি, অসমী। শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি অৰুণোদয় হৈছে অসমৰ প্ৰথমখন অসমীয়া বাৰ্তা আলোচনী। কোন চনত ইটাখুলি ৰণ হৈছিল? 1693, 1683, 1661, 1678। শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি 1661 চনত ইটাখুলি ৰণ হৈছিল। 1693 চনত ৰঙিয়া বিদ্ৰোহ হৈছিল, মনত ৰাখিব। তাৰে পিছৰ প্ৰশ্ন, 2011 চনত লোকপিয়ল অনুসৰি ভাৰতৰ সকলোতকৈ জনবহুল জিলাখনৰ নাম কি? আহমেদাবাদ, কাৰ্বি আংলং, পুনে, থানে। চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ আহমেদাবাদ। ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস কোন তাৰিখে পালন কৰা হয়? 28 ফেব্ৰুৱাৰী, 28 জানুৱাৰী, 3 মাৰ্চ, 25 জানুৱাৰী। চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ 28 ফেব্ৰুৱাৰী তাৰিখে ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস হিচাপে পালন কৰা হয়। অসমৰ ৰাজ্যিক গছ কি? হলং গছ, চন্দন গছ, শাল গছ, আহঁত গছ। শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ হলং গছ। সোমনাথ মন্দিৰ কোনখন ৰাজ্যত অৱস্থিত? গুজৰাট, মধ্যপ্ৰদেশ, তামিলনাডু, গোৱা। শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ গুজৰাট। সোমনাথ মন্দিৰ গুজৰাট ৰাজ্যত অৱস্থিত। প্ৰথম বিশ্বযুদ্ধ কোন চনত হৈছিল? 1925, 1914, 1920, 1945। চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি 1914 চনত প্ৰথম বিশ্বযুদ্ধ হৈছিল। ব্ৰিটিছে কোন চনত ইষ্ট ইণ্ডিয়া কোম্পানী স্থাপন কৰিছিল? 1608, 1600, 1621, 1780। শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 1600 চনত ব্ৰিটিছে ইষ্ট ইণ্ডিয়া কোম্পানী স্থাপন কৰিছিল। ব্ৰিটিছে ক'ত পোনপ্ৰথমে তেওঁলোকৰ উদ্যোগ স্থাপন কৰিছিল? কলকাতা, চেন্নাই, মুম্বাই, চুৰাট। উত্তৰটো হৈছে অপশ্যন ডি চুৰাট। চুৰাটত ব্ৰিটিছসকলে পোনপ্ৰথমে তেওঁলোকৰ উদ্যোগ স্থাপন কৰিছিল। পলাশী যুদ্ধ কোন চনত হৈছিল? 1757, 1756, 1765, 1789। শুদ্ধ উত্তৰটো হৈছে 1757 চনত পলাশী যুদ্ধ সংঘটিত হৈছিল। ৱাৰেন হেষ্টিঙে কোন চনত বেংগল দখল কৰিছিল? 1732, 1787, 1745, 1772। শুদ্ধ উত্তৰটো হৈছে 1772 চনত ৱাৰেন হেষ্টিঙে বেংগল দখল কৰিছিল। ৰহিলা যুদ্ধ কোন চনত হৈছিল? 1774, 1884, 1729, 1773। শুদ্ধ উত্তৰটো হৈছে 1774 চনত ৰহিলা যুদ্ধ সংঘটিত হৈছিল। ৰামানন্দৰ জন্ম ক'ত হৈছিল? এলাহাবাদ, দিল্লী, তামিলনাডু, কলকাতা। ৰামানন্দৰ জন্ম হৈছিল এলাহাবাদ চহৰত। ভক্তি আন্দোলনৰ অসমৰ গুৰি কোনে ধৰিছিল? ৰাম সৰস্বতী, শংকৰদেৱ, মহেন্দ্ৰ কন্দলী, মাধৱদেৱ। শুদ্ধ উত্তৰ ভক্তি আন্দোলনৰ অসমত গুৰি ধৰিছিল শংকৰদেৱে। ভক্তি আন্দোলনৰ আৰম্ভ কোনে কৰিছিল? নানক, ৰামানন্দ, গুৰুদেৱ, জ্ঞানাদেৱ। চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যনটো হৈছে ভক্তি আন্দোলনৰ আৰম্ভ কৰিছিলে জ্ঞানাদেৱে। পল্লৱ বংশৰ ৰাজধানী ক'ত আছিল? কাঞ্চীপুৰম, মাদ্ৰাজ, এলাহাবাদ, দিল্লী। পল্লৱ বংশৰ ৰাজধানী আছিলে অপশ্যন এ কাঞ্চীপুৰমত। চালুক্য বংশৰ সৰ্বশ্ৰেষ্ঠ ৰজাজনৰ নাম কি? সিন্ধুৰায়, ৰামদত্ত, বদানী, পুলকেশিন II। শুদ্ধ উত্তৰ চালুক্য বংশৰ সৰ্বশ্ৰেষ্ঠ ৰজাজনৰ নাম হৈছে পুলকেশিন II। শুংগ বংশৰ প্ৰতিষ্ঠাপক কোন আছিল? পুষ্যমিত্ৰ শুং, মহেন্দ্ৰ শুংগ, মাধৱা শুংগ, অগ্নিমিত্ৰ। শুদ্ধ উত্তৰটো হৈছে শুংগ বংশ প্ৰতিষ্ঠা কৰিছিল পুষ্যমিত্ৰ শুংগই। তো আজিৰ ভিডিঅ'ৰ ইমানখিনি আছিলে। ধন্যবাদ।